গুৱাহাটীত অহা 25 আৰু 26 ফেব্ৰুৱাৰীত এডভান্টেজ আছাম 2.0 অনুষ্ঠিত হ'ব। যোৱা দুটা দিন মই মুম্বাইত আছিলোঁ। মুম্বাইত টাটা গ্ৰুপ, মহিন্দ্ৰা গ্ৰুপ, এছআৰ গ্ৰুপ, প্ৰায়বোৰ ইণ্ডাষ্ট্ৰী হাউচৰ লগতে আমাৰ কথা বতৰা হ'ল। সকলোখিনি আহিব এডভান্টেজ আছামত যোগদান কৰাৰ কাৰণে। আজি আমাৰ এটা খুব ইম্পৰ্টেণ্ট ইণ্টাৰেকশ্যন হয়। সমগ্ৰ বিশ্বৰ 36খন দেশৰ এম্বেচেডৰ আৰু হাই কমিশ্যনাৰসকলৰ সৈতে আমাৰ 3টা ছেশ্যন অনুষ্ঠিত হয়। এটা ছেশ্যনত আমাৰ ছাউথ ইষ্ট এছিয়াৰ এম্বেচেডৰসকল আছিলে, এটা ছেশ্যনত আমাৰ নৰ্ডিক্স কাণ্ট্ৰিৰ এম্বেচেডৰসকল আছিলে, আৰু এটা ছেশ্যনত ইউনাইটেড কিংডম, জাপান বা কোৰিয়া, অষ্ট্ৰেলিয়া, যি এডভান্স আমাৰ যিখিনি ডেভেলপ কাণ্ট্ৰিজ আছিলে, সেই ডেভেলপ কাণ্ট্ৰিজৰ এম্বেচেডৰসকলৰ লগত আমাৰ মিটিং হয়। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও উপস্থিত আছিল। আৰু প্ৰায়বোৰ দেশেই ইয়াত আমাৰ এডভান্টেজ আছাম কনক্লেভত যোগদানৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে উপস্থিত থাকিব, ডক্টৰ জয়শংকৰ উপস্থিত থাকিব, নিৰ্মলা সীতাৰমণ উপস্থিত থাকিব। ছেমি কণ্ডাক্টৰ অসমত স্থাপন হোৱাৰ পৰাই অসমৰ ওপৰত মানুহৰ এটা নতুন মন এটা আৰম্ভ হৈছে। আমাৰ যিটো অৰ্থনৈতিক সম্ভাৱনা, তাক বহুতো দেশ আৰু উদ্যোগপতিসকলে স্বীকাৰ কৰিছে। মই ভাবোঁ যে 25 আৰু 26 ফেব্ৰুৱাৰীৰ এডভান্টেজ আছাম কনক্লেভে আমাৰ অসমৰ উদ্যোগীকৰণৰ নতুন ইতিহাস এটা আৰম্ভ কৰিব।